নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰবিলাক যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ খবৰবিলাক চাই কেনেকুৱা লাগিছে। এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এটা খুব সুন্দৰ ৰিকুৱেষ্ট আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে ওলাইছে আমাৰ অসমত যি নেকি বৰ্তমান সময়ত মিয়া আৰু অসমীয়াৰ মাজত এক বিতৰ্ক চলি আছে তাৰ ওপৰতে ওলাইছে প্ৰথমটো খবৰ। তো বন্ধু বান্ধৱীসকল, মিয়া আৰু অসমীয়াৰ মাজত যি নেকি বৰ্তমান সময়ত এক বিতৰ্ক চলিছে, তো সেই বিতৰ্ক বহুতো অসমীয়াই বেলেগভাৱে লৈ লৈছে আৰু বহুতো মিয়াই বেলেগভাৱে লৈ লৈছে। বহুতো মিয়াই এতিয়া তেওঁলোকে নিজৰ গাত পাতি লৈছে আৰু বহুতো অসমীয়াই এইটো থিৰাং কৰি লৈছে যে প্ৰত্যেকজন মিয়াকে আক্ৰমণ কৰিব লাগে। এইটো এটা বৰ্তমান সময়ত মানুহৰ মানসিকতা। কিন্তু বন্ধু বান্ধৱীসকল, এই সুযোগতে বহুতো পলিটিচিয়ানে এই সুযোগ লৈ এতিয়া আপোনাৰ মানুহবিলাকক ডাইভাৰ্ট কৰিব বিচাৰিব পাৰে। আগন্তুক ২৬ চনৰ নিৰ্বাচন আহি আছে, গতিকে এইটো এটা বৃহৎ ইস্যু, এটা ভাল ইস্যু। বৃহৎ ইস্যু নহয়, এইটো এটা ভাল ইস্যু ইলেকশ্যনৰ প্ৰচাৰৰ বাবে। গতিকে আমি সকলোৱে এই সময়ত আমাৰ মগজু ব্যৱহাৰ কৰাটো ভাল। এতিয়া আমাৰ অসমৰ যিমানখিনি নেকি দল সংগঠন আছে, যিবিলাক জনগোষ্ঠীয় দল সংগঠন আছে, তেওঁলোকে একজেক্টলি কৈছিলে কি সেইটো আমি প্ৰত্যেকজন অসমীয়া বা প্ৰত্যেকজন মুছলমানে প্ৰথমে বিবেচনা কৰাটো উচিত। তো খিলঞ্জীয়া দল সংগঠনসমূহে কৈছিলে যে যিসকল বহিৰাগত মুছলমান বা বহিৰাগত মিয়াই আহি অসমত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি আছে, তো তেওঁলোকে অসম এৰি যাব লাগিব বা উজনি অসম এৰি যাব লাগিব। তেওঁলোকে কোৱা নাছিলে যে প্ৰত্যেকজন মুছলমানে উজনি এৰি যাব লাগিব বুলি। তো আপোনালোকে ভালদৰে তেওঁলোকৰ বাতৰিসমূহ চাব, তেওঁলোকৰ কথাসমূহ আপোনালোকে ভালদৰে অবজাৰভেশ্যন কৰিব, তেতিয়া আপোনালোকে বুজি পাব যে প্ৰত্যেককে কোৱা নাই, কৈছে যে যিসকল বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী মিয়া আছে সেইসকল ইয়াৰ পৰা যাব লাগিব। ডেট মিনছ আপোনালোক যাব নালাগে, সেইসকল যাব লাগিব যিসকল নেকি আপোনাৰ তেওঁলোকে বাংলাদেশৰ বুলি বা আমাৰ অসমৰ নহয়, এটলিষ্ট অসমৰ নহয় বাহিৰৰ হয়, তেওঁলোকে ইয়াতে আহি আছেহি। এতিয়া ঢিঙত যিটো নেকি কাণ্ড হৈ গৈছে, তো সেই ঢিঙৰ কাণ্ডটোক এই ৩০টা জনগোষ্ঠীয় সংগঠনে কোৱা নাই যে মিয়াই আপোনাৰ সেয়া তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰিলে বুলি। তেওঁলোকে কৈছে যে সন্দেহযুক্ত এজন বাংলাদেশীয়ে তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰিছে, গতিকে তেওঁলোকক ইয়াৰ পৰা খেদিব লাগে বা ইয়াৰ পৰা পঠাব লাগে। এতিয়া এই কথাটোকে বহুতো মুছলমানে বেয়াকৈ লৈ লৈছে। বহুতে বুজি পাইছে, কিন্তু বহুতো লোকে বেয়াকৈ লৈ লৈছে। আৰু এইটো বেয়াকৈ যে লৈ লৈছে, ইয়াৰ ফলত কিন্তু হিন্দু আৰু মুছলমানৰ মাজত যি নেকি এক বিভেদ আনিব বিচাৰি আছে বহুতো বৰ্তমান সময়ত পলিটিচিয়ানে, সেইটো তেওঁলোকৰ ছাকচেছ হৈ যাব। তেওঁলোকে এইটো কোনো কষ্ট নকৰাকৈ তেওঁলোকে এইটো এটা সফলতা লাভ কৰিব যদিহে মুছলমান আৰু অসমীয়াৰ মাজত সংঘাত লাগে এই সময়ছোৱাত। গতিকে আপোনালোকে সেইটো কিন্তু মাইণ্ড কৰিব। তো বাৰু যি কি নহওক, তাৰ ওপৰতে কেইবাটাও খবৰ ওলাইছে। প্ৰথমটো কথা হৈ গ'ল যে উজনি অসমত এতিয়া মাছ আহিবলৈ নিদিওঁ বুলি কৈছে মুছলমানসকলে। এটাও মাছ আহিবলৈ নিদিয়ে মুছলমানসকল বা মিয়াসকলে, উজনি অসমলৈ এটাও মাছ আহিবলৈ নিদিয়ে বুলি কৈছে। মই ক'লো নহয়, এইটো সংঘাতৰ ফালে লৈ যাব নালাগে। আপোনালোকেও মোৰ মতে ছাপোৰ্ট কৰিব লাগে যে বাংলাদেশী মিয়াসকলক ইয়াৰ পৰা খেদিব লাগে। যেনেকৈ নেকি আপোনাৰ বাংলাদেশী হিন্দুসকলক ওপৰত আপোনাৰ কা আন্দোলনখন হৈছিলে বাংলাদেশী হিন্দুসকলক লৈ, তাততো বহুতো বেংগলীয়ে ছাপোৰ্ট কৰিছে। ঠিক তেনেকৈ আপোনালোকেও সেইটোত ছাপোৰ্ট কৰাটো মোৰ মতে দৰকাৰ। তাৰ পাছতে আকৌ এতিয়া খবৰ ওলাইছে, তো আপোনালোকক ক'লোৱে মাছ বন্ধ কৰি দিলে। তো তাৰ পাছত এতিয়া বহুতো লোকে এই ইস্যুটোক মানে পলিটিকেল ইস্যু কৰিবলৈ চেষ্টা কৰিছে। তো তাৰ পাছতে প্ৰায় ৩০টা জনগোষ্ঠীয় সংগঠনৰ যিকেইজন নেকি নেতা আছিলে তেওঁলোকলৈ সমন জাৰি কৰা হৈছে। তেওঁলোকে গৈ এতিয়া সাইন কৰিবগৈ লাগিব। কিন্তু শৃংখল চলিহাই কৈছে দৰকাৰ হ'লে জেললৈ যাম, কিন্তু কোনো পধ্যেই আমি সাইন নকৰোঁ বুলি জনাইছে।
তো দেখিছে নহয় তো তাৰ পাছতে আকৌ গৌৰৱ গগৈৰ ওপৰতো খবৰ ওলাইছে এতিয়া বন্ধু বান্ধৱীসকল বহু লোকে এনেকুৱা ধৰণৰ কিছুমান মানে মন্তব্য কৰিছে এই সংঘাতৰ পাছত আপোনালোকৰ শুনিলে আচৰিত লাগিব মানে একাংশ পলিটিচিয়ানে এই বিষয়টোক পলিটিক্যাল ইস্যু কৰিব বিচাৰিছে যাতে তেওঁলোকৰ লাভালাভ হয় পলিটিক্যাল লাভ হয় যাতে সেই কাৰণে পলিটিক্যাল ইস্যু কৰিব বিচাৰিছে এটা একাংশ লোকে কি কৰিছে আপোনাৰ গৌৰৱ গগৈক টাৰ্গেট কৰি ভুৱা প্ৰচাৰ চলাইছে এটা গৌৰৱ গগৈ এটা স্পষ্টীকৰণ দিছে যে গৌৰৱ গগৈৰ দ্বাৰা যিবিলাক নেকি নিউজ চেনেলে কিছুমান ভুৱা প্ৰচাৰ চলাই আছে গৌৰৱ গগৈক লৈ তো সেইবিলাক গৌৰৱ গগৈয়ে কোনো কাৰণতে তেনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিয়া নাই বুলি জনাইছে এই ষ্টেটমেন্টটো কি আছিল এটা খবৰ ভাইৰেল হৈছিল ধৰ্ষণকাৰী মুছলমান খোৱাৰ বাবে পুখুৰীত পেলাই হত্যা কৰিছে বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ এটা ষ্টেটমেন্ট দিছে বুলি কৈছিল গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈ তেনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিয়া নাই মই আপোনালোকক কৈছো নহয় একাংশ লোকে এই বিষয়টোক এতিয়া এটা পলিটিক্যাল ইস্যু লৈ ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু তাৰ পাছতেই আকৌ যিমানখিনি দল সংগঠন আছে দল সংগঠনসমূহে কৈছে যে এতিয়াৰে পৰা যিসকল বাংলাদেশী মিয়া আছে তেওঁলোকে গাঁৱত সোমাব নোৱাৰিব গাঁৱত তেওঁলোকে আপোনাৰ সেই যে চুলি লৈ ফুৰে বা বস্তু বিক্ৰী ফুৰে তো সেইবিলাক কৰিব নোৱাৰিব বুলি কৈছে তো যিসকল নেকি বাংলাদেশী মুছলমান আছে যিসকল নেকি আমাৰ অসমৰে হয় তেওঁলোকৰ কথা কিন্তু কোৱা নাই তো ঘটনাবিলাক মানে কিয় বেলেগ ফালে গতি কৰা যেন লাগিছে আৰম্ভণি হৈছিল কোৰ পৰা আৰম্ভণি হৈছিল যে আমাৰ অসমৰ পৰা যিবিলাক নেকি বিদেশী আছে বা যিসকল নেকি বহিৰাজ্যৰ মানুহ আছে তো তেওঁলোকক ইয়াৰ পৰা ধৰি লওক আপোনাৰ তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা তেওঁলোকক লৈ প্ৰথমতে আৰম্ভ হৈছিল ইস্যুটো কিন্তু ইস্যুটো কেনেকৈ গৈ পিনি মুছলমানত গৈ পাই গলগে সেইটো মানে ধৰিবই পৰা নগল ঢিঙত যেতিয়া নেকি সেই কাণ্ডটো হৈ গল ঢিঙত কাণ্ডটো হোৱাৰ পাছতেই সম্পূৰ্ণ বিষয়টো হিন্দু মুছলিমৰ মাজত গুচি আহিলে হয়নে নহয় মই মিছা কৈছো নেকি আপোনালোকে কমেন্ট এটা কৰি জনাব তো তাৰ পাছতে ওলাইছে আকৌ কংগ্ৰেছৰ এজন বিধায়কৰ ওপৰত তো কংগ্ৰেছৰ এজন বিধায়কে কৈছিল যে কোনো পধ্যেই উজনি অসমৰ পৰা মিয়াক খেদিব নোৱাৰে বুলি চ্যালেঞ্জ কৰিছিল অখিল গগৈ তো অখিল গগৈ নহয় শৃংখল চলিহাক চ্যালেঞ্জ কৰিছিল যে আপোনালোকে কোনো পধ্যেই উজনি অসমৰ পৰা মিয়াক খেদিব নোৱাৰে কেনেকৈ খেদে আমি সেইটো চাই লম তো তাৰ পাছতে শৃংখল চলিহাই তেখেতৰ যেটো নেকি প্ৰত্যুত্তৰ সেইটো একচেপ্ট কৰিলে যে মই খেদি দেখাম উজনি অসমৰ পৰা মিয়া সকলক তো তাৰ পাছত এতিয়া তেখেতে ভুল স্বীকাৰ কৰিছে সেই যিজন নেকি আপোনাৰ এমপি আছিল বা কি বিধায়ক আছিল বিধায়কজনে আপোনাৰ ভুল স্বীকাৰ কৰিছে তো বিধায়কজনে কৈছে যে নহয় মোৰ এটো মানে আপোনালোকৰ লগত আমি আছো তো যিসকলে যি কামটো কৰিছে সেইবিলাক বেয়া কৰিছে গতিকে আমি আপোনাৰ পক্ষত আছো তো তেনেকুৱা ধৰণৰ তেখেতে এটা ষ্টেটমেন্ট দিছে দেখিছে না মানে যেতিয়াই নেকি হিন্দু আৰু মুছলমানৰ কথা আহে পলিটিক্স হাঙুৰ খাবই আৰু আমাৰ ইয়াতে তো তাৰ পাছতে আকৌ অখিল গগৈ ডাঙৰীয়া দেৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ট্যাগ কৰি যোৱাকালি ফেচবুকত এটা পোষ্ট লিখে অখিল গগৈ ডাঙৰীয়াই কৈছে যে যদিহে দৰকাৰ হয় মই মোৰ বিধায়ক পদ এৰি দিম কিন্তু এই হিন্দু মুছলমান যি নেকি এটা বিশেষ মানে কিছু দিনৰ পৰা চলি আহিছে এইটো বন্ধ হ'ব লাগে হিন্দু মুছলমান কৰি যেটো নেকি চলাই থকা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেই হওক বা বেলেগেই হওক তো সেইটো বন্ধ কৰিব লাগে যদি দৰকাৰ হয় তেখেতে বিধায়ক পদ এৰি দিম বুলি কৈছে অখিল গগৈ ডাঙৰীয়া তো বন্ধু বান্ধৱীসকল আপোনালোকে কি বিচাৰে এই সন্দৰ্ভত আপোনালোকে কি ক'ব কমেন্ট এটা কৰি জনাব মই আকৌ এবাৰ কৈছো আপোনালোকে ভুল নুবুজিব আমাৰ অসমীয়া সকলেও ভুল বুজিব নালাগে আৰু মুছলমান সকলেও ভুল বুজিব নালাগে আমাৰ অসমৰ পৰা বাংলাদেশী মিয়াসকলক খেদাৰ কথা কৈছে আমাৰ অসমৰ যিসকল নেকি মুছলমান তেওঁলোকক খেদাৰ কথা কোৱা নাই মই প্ৰত্যেকটো ভিডিওতে কৈছো আপোনালোকক খেদাব কলে পাকিস্তানলৈ খেদালেহে হ'ব আপোনালোকক হয় না নহয় তো আপোনালোকে পাকিস্তানলৈ বা যাব কিয় আপোনালোক হৈছে এজন ভাৰতীয় নাগৰিক আপোনালোকক কিয় খেদাব নেখেদাই সেই সকল বিদেশী মিয়াৰ কথা কৈছে যিসকলে আহি নেকি ইয়াতে অপকৰ্ম কৰে তেওঁলোকক খেদুৱাৰ কথা কৈছে বস ক্লিয়াৰ বাকি ইয়াৰ পাছত কিবা যদি আপডেট আহে মই আপোনালোকক নেক্সট ভিডিওটো নিশ্চয় জনাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত এতিয়া একাংশ লোকে জুবিন দাক লৈও বিতৰ্ক কৰিছে তো জুবিন দাই ইউএছটিএমৰ তৰফৰ পৰা লাভ কৰিলে ডক্টৰেট ডিগ্ৰী তো আপোনালোকে চাগে নিশ্চয় জানে ইউএছটিএমে তেখেতক আপোনাৰ 26 তাৰিখৰ দিনাখন নেকি ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ইউএছটিএমৰ তৰফৰ পৰা তো বন্ধু বান্ধৱীসকল তেখেতক ইউএছটিএমৰ ফালৰ পৰা ডিগ্ৰী দিয়াৰ পাছত এতিয়া একাংশ লোকৰ সেইটো মানে সহ্য হোৱা নাই
একাংশ লোকে কৈছে যে মিয়াই দিয়া ডিগ্ৰী আৰে ভাই এখন মিয়া অসমীয়া সেইটো বাদ দে না এখন ডাঙৰ বিশ্ববিদ্যালয়ে তেখেতক এটা ডিগ্ৰী প্ৰদান কৰিছে সেইখন হৈছে মেঘালয়ৰ বিশ্ববিদ্যালয় আপোনাৰ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় UST মোৰ সম্পূৰ্ণ ফুল মিনিং তো সেই ইউনিভাৰ্চিটিখনে অসমৰ শিল্পীগৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে তো তেখেতৰটো তাত কোনো ধৰণৰ আপোনাৰ পলিটিক্যাল স্বাৰ্থ জড়িত নাই যিজন আপোনাৰ জুবিন দা হৈছে এনেকুৱা এজন ব্যক্তি যিজন নেকি না বিজেপিৰ না কংগ্ৰেছৰ না ৰাইজৰ দলৰ কোনো পাৰ্টিৰ নহয় তেখেত কোনো পলিটিক্যাল পাৰ্টিৰ লগতেই জড়িত নহয় তো তেখেতৰ যিটো নেকি জীৱনৰ যাত্ৰা বা তেখেতে যিখিনি নেকি কৰি আছে তো তাৰ ভিত্তিত তেখেতক ডক্টৰেট ডিগ্ৰী দিয়া হৈছে তাতো আকৌ মানুহে বিতৰ্ক কৰিব লগাটো কি থাকে এটা বিতৰ্ক কোন সকলে কৰে আপোনালোকে নিশ্চয় জানে আপুনি মই যিসকল নেকি নন পলিটিচিয়ান আছে আমি বিলাকে বিতৰ্ক এইবিলাক নকৰো কিন্তু বিতৰ্ক কৰে কোনে হেতু আপোনালোকে নিশ্চয় ভালদৰে জানে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা এতিয়া বিহাৰত স্মাৰ্ট মিটাৰ নলগাও বুলি কোৱাৰ কাৰণে সম্পূৰ্ণ এখন গাঁৱক কাৰেন্ট কাটি দিলে বুলি খবৰ ওলাইছে আমাৰ অসমত বৰ্তমান সময়ত স্মাৰ্ট মিটাৰক লৈ বৰ্তমান সময়ত প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদ হয়তো সাগে চলিয়ে থাকিব যেতিয়ালৈকে নেকি স্মাৰ্ট মিটাৰৰ ওপৰত এটা পাৰ্মানেন্ট সলিউশন নোলায় তেতিয়া পৰ্যন্ত হয়তো আমাৰ অসমত স্মাৰ্ট মিটাৰৰ ওপৰত এই প্ৰতিবাদ চলাই যাব দল সংগঠন সমূহে আৰু বন্ধু বান্ধৱীসকল এইবাৰ যিকেইটা নেকি দল সংগঠনে লাগিছে তো তেওঁলোকে এনেকুৱা ধৰণৰ বিষয়বিলাক পটকে মোৰ মতে এৰি নিদিব চাগে স্মাৰ্ট মিটাৰৰ ওপৰত নিশ্চয় প্ৰতিবাদ চলি থাকিব আৰু যোৱাকালি এটা খবৰ পাইছিলো আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেত সাধাৰণ সম্পাদক নেকি বিদ্যুৎ কি আছিল টাইটেলটো পাহৰিলো বাৰু যি কি নহওক বিদ্যুৎ বৰা নেকি আছিল তো তেখেতে প্ৰতিবাদ কৰিছিলে তো প্ৰতিবাদ কৰাৰ সময়ত কোনোবা এজন মানে বিষয়াই কি কৰিছিলে তেখেতক উল্টা পুল্টা প্ৰশ্নৰ উত্তৰ দিছিলে বিৰাট সাংঘাতিক ধমকি দিছে ঠিকই আছে অকনমান মানে তেওঁলোকক দিব লাগে ধমকি তেতিয়াহে যদি অকনমান তেওঁলোক সিধা হয় বাকি যি কি নহওক এতিয়া বিহাৰৰ কথা লৈ আগবাঢ়িছো তো বিহাৰত কিয় কাৰেন্ট কাটি দিলে আজিৰ পৰা কেইদিনমান আগত মই আপোনালোকক খবৰ এটা জনাইছিলো যে বিহাৰৰ এটা পঞ্চায়তত স্মাৰ্ট মিটাৰ লগাবলৈ গৈছিলে তাৰ পাছত সেই পঞ্চায়তৰ যিসকল নেকি মানুহ আছে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাবলৈ নিদিলে তো তাৰ পাছত কি কৰিলে সেই যিটো নেকি পঞ্চায়ত আছিল সেই পঞ্চায়তত কাৰেন্ট কাটি থৈ দিলে এতিয়া খবৰ ওলাইছে গোটেই গাঁওবিলাকতেই কাৰেন্ট কাটি থৈ দিছে বুলি জনাইছে বিহাৰৰ এই পৰিস্থিতি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া ইডিয়ে চলাইছে এক অভিযান আৰু এই অভিযান অনুসৰি প্ৰায় 118 কোটি টকাৰ কেলেংকাৰী ধৰা পৰিছে বুলি জনাইছে ইডিৰ তৰফৰ পৰা ইডিয়ে জনাইছে 2013 চনৰ পৰা 2016 চনলৈ অসমৰ নিৰ্মাণ শ্ৰমিক কল্যাণৰ চেক কিছু লোকে অপব্যৱহাৰ কৰিছিলে বুলি জনাইছে আৰু এই জালিয়াতিত প্ৰায় 118 কোটি টকা জড়িত আছে বুলি জনাইছে এতিয়া ইডিয়ে ইনভেষ্টিগেশ্যন চলিছে তো ইয়াতে কোন জড়িত আছে কোন জড়িত নাই এই সন্দৰ্ভত ইডিয়ে এতিয়ালৈকে সম্পূৰ্ণ খোলাকৈ কৈ দিয়া নাই কিন্তু বৰ্তমানলৈকে খবৰ পোৱা অনুসৰি যি কেইজনে নেকি এনেকুৱা ধৰণৰ জালিয়াতি কৰিছে তো তেওঁলোকৰ সম্পত্তি পৰ্যন্ত ইয়াতে জব্দ কৰিছে বুলি কৈছে ইডিৰ ফালৰ পৰা এতিয়া কোন হ'ব পাৰে এই কেলেংকাৰীত কোন জড়িত হ'ব পাৰে 2013 পৰা 2016 চনৰ ভিতৰত কমেন্ট এটা কৰি জনাব আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে PM বিশ্বকৰ্মা আঁচনিৰ ওপৰত তো আপোনালোকে PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰিলে নে নাই কৰা কমেন্ট এটা কৰি জনাবক এতিয়াও সময় আছে এতিয়াও যদি আপোনালোকে PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰা নাই শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে এপ্লাই কৰাৰ লগে লগে আপোনালোকে 15000 টকা পাব কৰাৰ লগে লগে 15000 টকা নহয় মানে এতিয়ালৈকে দিয়া নাই কিন্তু 15000 টকা দিব তো তাৰ পাছত আপোনালোকক 3 লাখ টকাৰ এটা লোন প্ৰদান কৰিব আৰু হেয়া 5% পাৰ ইয়াৰ ৰেট অফ ইন্টাৰেষ্ট এটা খবৰ ওলাইছে যে তাৰে 1.5 লাখ টকা হেনো ৰাজ সাহায্য থাকিব বুলি কৈছে মানে আপোনালোকে 1.5 লাখ টকা ঘূৰাব নালাগে কেৱল 1.5 লাখ টকাহে ঘূৰাব লাগিব বুলি কৈছে আপোনালোকক যিনিকি PM বিশ্বকৰ্মা যোজনাৰ লোন প্ৰদান কৰা হ'ব গতিকে এতিয়ালৈকে যদি আপোনালোকে PM বিশ্বকৰ্মা যোজনাৰ আঁচনিখনৰ
এপ্লাই কৰা নাই তেন্তে শীঘ্ৰেই এপ্লাই কৰক কি চাই আছে এপ্লাই শীঘ্ৰেই কৰক যিকোনো এটা CSC চেণ্টাৰত যাওক আৰু এপ্লাই কৰক PM বিশ্বকৰ্মাৰ কাৰণে নিজে এপ্লাই কৰিব নোৱাৰে আপোনালোকে CSC চেণ্টাৰত যাবই লাগিব কাৰণ PM বিশ্বকৰ্মা আঁচনি এপ্লাই কৰিবলৈ হলে আপোনাৰ ফিংগাৰপ্ৰিন্ট দিব লাগে গতিকে যাওক আপোনালোকে এপ্লাই কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি এটা লোন ল'ব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনিও এটা লোন ল'ব বিচাৰে নেকি কমেন্ট এটা কৰি জনাব আজিকালি লোন ল'বৰ কাৰণে কিমান কঠিন সেইটো আপোনালোকে নিশ্চয় বুজি পায় আপোনালোকে যদি ফাইনেন্সত ল'বলৈ যায় ৰেট অফ ইন্টাৰেষ্ট বেছি ভৰিব লাগে যদি বেংকত ল'বলৈ যায় তেন্তে আপোনালোকক লোন প্ৰদান নকৰে এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা ULI নামৰ প্লেটফৰ্ম মুকলি কৰিব বুলি জনাইছে এই ULI জৰিয়তে আপোনালোকে এতিয়াৰে পৰা লোন লাভ কৰিব ULI প্লেটফৰ্মটো এক প্ৰকাৰে ক'বলৈ গ'লে ব্ৰকাৰৰ নিচিনা কাম কৰিব মানে আপোনালোকে ULI প্লেটফৰ্মটোত আপোনালোকৰ ডকুমেন্ট পাতি দি ৰেজিষ্ট্ৰেচন কৰিলে আৰু আপোনালোকে জনালে যে কিমান ঋণ আপোনালোকক প্ৰয়োজন আছে আৰু সেই অনুপাতে যিটো কোম্পানীয়ে আপোনাৰ বিচৰা অনুসৰি আপোনাৰ বিচৰা পাৰ্চেন্টেজ অনুসৰি লোন প্ৰদান কৰিব সেই কোম্পানীটো আপোনালোকক দেখুৱাই দিব এই ULI প্লেটফৰ্মটোৱে যে আপুনি ইয়াত গৈ লোন এপ্লাই কৰক বা এই কোম্পানীটোত এপ্লাই কৰক আপুনি লোন পাই যাব আৰু এতিয়া সহজ হৈ পৰিব লোন পাবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল ইউজাৰে নেকি ব্ৰডবেণ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যেনেকৈ নেকি আপোনাৰ এয়াৰটেল কি এক্সট্ৰিম ফাইবাৰ আছে তাৰ পাছত জিঅ ফাইবাৰ ঠিক তেনেকৈ BSNLৰ তেওঁলোকৰ লেণ্ডলাইন কেবুল আছে যিটোৰ জৰিয়তে নেকি আপোনালোকে ইন্টাৰনেট ল'ব পাৰে বা ঘৰত আপোনালোকে ডাটা কানেকশ্যন বঢ়াব পাৰে ৱাইফাই বহাব পাৰে তো ইয়াৰ কিন্তু দামবিলাক অকণমান বেলেগ ৰিচাৰ্জতকৈ বেছি হয় 30-40% মান দাম বেছি হয় হয়নে নহয় আপোনালোকে নিশ্চয় নিজেই চাব আপোনালোকে এনেই যদি নৰ্মেলি আপোনালোকে ৰিচাৰ্জ ভৰাই ডেইলি 2GB ডাটা পাবৰ কাৰণে সাপোজ 400 টকা ইয়াতে আপোনালোকে 600 টকা ভৰাব লাগে বা 700 টকা এনেকুৱা মিনিমাম পেকেজ থাকে সব কোম্পানীৰে এতিয়া এওঁলোকৰ কি হৈছে ৰিচাৰ্জৰ দামবিলাক অকণমান বেছি থাকে ব্ৰডবেণ্ডৰ এতিয়া কিয় ৰিচাৰ্জৰ দামবিলাক অকণ বেছি হেতুৰ বিষয়ে নাজানো হয়তো চাগে নেটৰ স্পীডটো বেছি ভালকৈ পায় কাৰণে চাগে দামটো অকণমান বেছি হয় এতিয়া ট্ৰাই তৰফৰ পৰা জনাইছে যে দাম ৰিডিউস কৰিব লাগিব বুলি জনাইছে যিমানবিলাক নেকি টেলিকম কোম্পানীয়ে ব্ৰডবেণ্ডৰ সাৰ্ভিস প্ৰদান কৰে তেওঁলোকে দামটো ৰিডিউস কৰিব লাগিব মানে দামটো কমাব লাগিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ সেই নাৰকীয় কাণ্ডৰ ওপৰত তো কলকাতাৰ নাৰকীয় কাণ্ডৰ অভিযুক্তৰ কথাটো আপোনালোকে নিশ্চয় জানে সঞ্জয় ৰয় নামৰ এজন ব্যক্তি মেইন অভিযুক্ত আছিলে যিজনক নেকি ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰক্ষীয়ে তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যোৱাকালি সেই বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সঞ্জীৱ ঘোষক CBI লাই ডিটেক্টৰ টেষ্ট কৰে বুলি জনাইছে মানে অসমীয়াত পলিগ্ৰাফিক টেষ্ট নে কি বুলি কয় মানে কথাটো শুদ্ধ কৈছে নে ভুল কৈছে টেষ্ট কৰে যে আপুনি যেনিবা কিবা এটা ভুল কৰিছে তো আপোনাৰ গাত মেচিন লগাই ল'ব তো আপোনাক সুধিব মানে তো তুমি এটো মানে কোনটো হসা কোনটো মিছা একদম স্পষ্টকৈ ওলাই যায় মেচিনে পুৰা সিগনেল দি দিয়ে তো এটো লাই ডিটেক্টৰ টেষ্ট বুলি কয় আপোনালোকে চাগে নিশ্চয় ফিল্ম বিলাকত দেখা পাইছে তো পলিগ্ৰাফিক টেষ্ট নে কি বুলি কয় অসমীয়াত তো বন্ধু বান্ধৱীসকল লাই ডিটেক্টৰ টেষ্ট কৰে বুলি জনাইছে CBI ফালৰ পৰা তো এতিয়ালৈকে বাৰু মুকলি কৰা নাই তেওঁলোকে কি সুধিছিলে কি নাই খুদা এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে দোষী এতিয়াও জেলতে আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে অত্যাধিক খেতি কৰে নেকি যদি আপোনালোকে খেতি কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি এজন যদি কৃষক আপোনাক যদি আপোনালোকে যদি খেতি কৰে আপোনালোকে অত্যাধিক যদি খেতি কৰে নিশ্চয় আপোনালোকে খেতিত পানী যোগান ধৰিব লাগে আৰু সেই পানী যোগান বাৰু আপোনালোকে কেনেকৈ ধৰে কমেন্ট এটা কৰি জনাবচোন তো নিশ্চয় আপোনালোকে মটৰৰ জৰিয়তে পানীৰ যোগান ধৰে আৰু সেই মটৰ হয়তো আপোনালোকে ডিজেল নতুবা আপোনালোকে কাৰেন্টৰ দ্বাৰা চলায় বা পেট্ৰলৰ দ্বাৰা চলায় আজিকালি ঢেৰ বস্তু আছে চলাব পৰা হয় নহয় কিন্তু তাত আপোনালোকৰ পইচা খৰচা হয় কাৰেন্টৰ বিল যথেষ্ট আহে কিন্তু আপোনালোকে বাৰু জানেনে প্ৰধানমন্ত্ৰীৰ কুসুম যোজনাৰ অধীনত আপোনালোকে চৰকাৰৰ পৰা একেবাৰে বিনামূল্যে 3 HP এটা আপোনালোকে মটৰ লাভ কৰিব পাৰে আৰু সেই মটৰটো চলিব সোলাৰ পেনেলৰ সহায়ত মানে আপোনালোকে কাৰেন্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই পেট্ৰল ডিজেল ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই সোলাৰ পেনেলৰ সহায়ত চলিব সেই 3 HP মটৰটো আৰু যাৰ বাবদ আপোনালোকে মাত্ৰ মিনিমাম এটা পইচা প্ৰদান কৰিলে হ'ব তাতে সাবসিডি থাকে
তো আপোনালোকে PM কুসুম যোজনাৰ অধীনত গৈ এপ্লাই কৰিবগৈ পাৰে যদিহে আপোনালোকে এজন খেতিয়ক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু জুনমণি ৰাভাৰ কথা মনত আছে নে নাই কমেন্ট এটা কৰি জনাব নিশ্চয় চাগে আপোনালোকে পাহৰিয়ে পেলালে আৰু সোশ্যাল মিডিয়াত এনেকৈ হয় যেতিয়া নেকি কিবা এটা ঘটনা হয় তেতিয়া সেই ঘটনাটোক লৈ মানুহ বিৰাটেই এক্টিভ হৈ পৰে এসপ্তাহ 10 দিন সেই ঘটনাটোকেই পুৰা চৰ্চা সেই ঘটনাটোৱেই পুৰা চৰ্চা হৈ থাকে সেই ঘটনাটোৱে মানুহৰ মুখে মুখে মেইন টপিক হৈ পৰে কিন্তু লাহে লাহে সেই ঘটনাবিলাক পাহৰি যায় আকৌ নতুন এটা ঘটনা ওলাই পৰে হয়নে নহয় তো জুনমণি ৰাভাৰ কথা চাগে নিশ্চয় আপোনালোকৰ মনৰ পৰা ঠিক তেনেকৈ মুছ খাই গ'ল তো বন্ধু-বান্ধৱীসকল জুনমণি ৰাভাৰ ওপৰতে তেওঁৰ ফেমিলিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে শুক্ৰবাৰৰ দিনাখন নিশা জুনমণি ৰাভাৰ মাতৃক দুৰ্বৃত্তই আক্ৰমণ কৰি কাঢ়ি নিলে সোণৰ চেন নিশা 9 বজাত ঘৰৰ সমীপৱৰ্তী দোকানলৈ গৈ থকা অৱস্থাতে এই আক্ৰমণ চলাই বুলি জনাইছে হত্যাৰ অপচেষ্টাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে চাওকচোন মানুহবিলাক মানে কেনেকুৱা হয়নে নহয় তো কেইদিনমান আগত জীয়েকজনীক হেৰুৱাইছে এতিয়া আকৌ তেওঁলোকৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছে তো অসম প্ৰশাসনে ইয়াৰ ওপৰত মোৰ মতে ভালকৈ ব্যৱস্থা হাতত ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা 2-3 দিন আগত একজেক্টলি 2-3 দিন বুলি ক'লে বেয়া হ'ব আজিৰ পৰা এসপ্তাহৰ আগত আমাৰ অসমত কেইটামান সমস্যা আছিল কি সমস্যা আছিল বাৰু আপোনালোকৰ মনত আছেনে সেই সমস্যা কেইটা হৈছে বানপানীৰ সমস্যা আছিল যাৰ কাৰণে নেকি USTMক জগৰীয়া কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তাৰ পাছতে হৈ গ'ল কি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সম্পত্তিক লৈ প্ৰশ্ন উত্থাপিত হৈছিল স্মাৰ্ট মিটাৰৰ এটা সমস্যা আছিল আমাৰ অসমৰ ৰাইজৰ যে স্মাৰ্ট মিটাৰে আমাৰ অসমৰ জনসাধাৰণক লুটিছে তাৰ পাছতে এটা সমস্যা আহি গৈছিল যে যিবিলাক নেকি আপোনাৰ মাৰুৱাৰী বিহাৰী ইয়াতে ব্যৱসায় কৰি আছে বা তেওঁলোকে যে ইয়াত মাটি ক্ৰয় কৰি আছে তো তেওঁলোকে যাতে ইয়াতে ভৱিষ্যতে মাটি ক্ৰয় কৰিব নোৱাৰে তো তাৰ ওপৰত এটা ব্যৱস্থা লৈছিল আপোনাৰ 30টা জাতীয় সংগঠনে তো তাৰ পাছত আৰু সমস্যা আছিল মূল্য বৃদ্ধিক লৈ এনেকুৱা কেবাটাও সমস্যা আমাৰ অসমত আজিৰ পৰা এসপ্তাহৰ আগলৈকে আছিল যিকেইটাৰ সমস্যাৰ সম্পূৰ্ণ জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰতেই সকলোৱে দি আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক সকলোৱে ক্ৰিটিসাইজ কৰিলে কিন্তু এনেকুৱা এটা সমস্যা ওলাই গ'ল আমাৰ অসমত যিটো সমস্যাই এই সমস্যাবিলাক বাকি যিবিলাক সমস্যা আছিল সেইবিলাক টোটেলি নাইকিয়া কৰি পেলালে সেই সমস্যাটো হৈছে কি বা সেই ইস্যুটো হৈছে কি সেই ইস্যুটো হৈছে হিন্দু আৰু মুছলিম এতিয়া আপোনালোকে যাওক মানুহৰ মুখে মুখে আপোনালোকে কেৱল হিন্দু আৰু মুছলিমৰ যি নেকি বৰ্তমান চলি আছে সংঘাত তাৰ ওপৰতে আপোনালোকে শুনিবলৈ পাব কিন্তু আপোনালোকে সেই বানপানীৰ সমস্যাৰ সমাধান কি হ'ল এই সন্দৰ্ভত কাৰো মুখত শুনি নাপায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ যে পত্নীৰ যি সম্পত্তিৰ তালিকা দাখিল কৰিছিল অখিল গগৈ ডাঙৰীয়াই তো তেখেতে যে কৈছিলে সম্পত্তিখিনি অসমৰ ৰাজ্যক নিলাম কৰি থৈ যাব সেই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কি ষ্টেটমেণ্ট দিলে সেই সন্দৰ্ভত আপোনালোকে একো নাপাব হয়নে নহয় স্মাৰ্ট মিটাৰৰ ওপৰত কি সলিউশন কি মানে সমস্যা সমাধান কৰিলে APDSL তাৰ ওপৰত আপোনালোকে একো চৰ্চা নাপাব মাত্ৰ এতিয়া এটাই চৰ্চা হেয়া হৈছে হিন্দু আৰু মুছলিম আৰু সেইটোকে হয়তো চাগে বিচৰা হৈছিল আৰু এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা কৈছে জগদীশ ভুঁইয়াই তেখেতে কৈছে যে এটা সামান্য মানে কথাই বাকি গোটেই সমস্যাবিলাকক নাইকিয়া কৰি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত বৰ্তমান সময়ত অমিত বৃক্ষ আন্দোলন চলি গ'ল বৰ্তমান নহয় কিছুদিন আগত 15 আগষ্ট তাৰিখলৈকে আমাৰ অসমত অমৃত বৃক্ষ আন্দোলন চলি গ'ল অমিত বৃক্ষ আন্দোলনত অসমৰ জনসাধাৰণে লাখ লাখ গছপুলি ৰোপণ কৰিলে তো খবৰ ওলাইছে মাত্ৰ এটা ৰাতিৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ পথৰ দাঁতিত বহুতো গছপুলি একে ৰাতিৰ ভিতৰত কাটি তহিলং কৰি দিলে বুলি খবৰ ওলাইছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল উৰণীয়া খেতু নিৰ্মাণ কৰিব যাৰ কাৰণে গছপুলি কাটি তহিলং দি দিলে বুলি জনাইছে এতিয়া আপোনালোকে এই যিটো নেকি ইস্যু সেইটো আপোনালোকলৈকে ঠেলিলো তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ভাল কৰিছে নে বেয়া কৰিছে তো সেইটো আপোনালোকে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগনা ৰাণাৱতৰ ওপৰত তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত কৃষকসকলে আন্দোলন কৰি আছে
সেই আন্দোলনৰ প্ৰভাৱ অৱশ্যে আমাৰ অসমত পৰা নাই কিন্তু দিল্লী মুম্বাই পাঞ্জাব হাৰিয়ানা এইবিলাক অঞ্চলত বিৰাট ভালকৈ প্ৰভাৱ পৰি আছে কৃষকসকলে কৰা আন্দোলনৰ যেনেকৈ নেকি কা আন্দোলন কেৱল আমাৰ অসমতেই প্ৰভাৱ পৰিছিলে বাকিবিলাকত প্ৰভাৱ বৰ বিশেষ পৰা নাছিলে ঠিক তেনেকৈ কা আন্দোলনৰ সদৃশ কৃষি আন্দোলন বহু বছৰ মানে এবছৰমান হৈ গ'ল আই থিংক চলি আছে 8-9 মাহমান হৈ গ'ল চাগে কৃষি আন্দোলন কৃষকসকলে আন্দোলন কৰি আছে সেয়া চলি আছে এতিয়া কংগনা ৰাণাৱত কোন আপোনালোকে নিশ্চয় জানে নিউলি তেখেত এগৰাকী আপোনাৰ এমপি হৈছে নতুনকৈ তেখেতে এজন এমপি হৈছে এতিয়া এমপি হোৱাৰ পাছতে তেখেতে কেইবাটাও মন্তব্য কৰিছে তো তাৰ পাছতে কংগনা ৰাণাৱতে আকৌ এবাৰ কৈছে যে বাংলাদেশৰ হিংসাৰ লগত কৃষি আন্দোলনক তুলনা কৰিছে কংগনা ৰাণাৱতৰ মানে কেন্দ্ৰীয় চৰকাৰে সঠিক সময়ত সিদ্ধান্ত নললে কৃষক আন্দোলনৰ নামত ভাৰতো সৃষ্টি হ'ব বাংলাদেশৰ নিচিনা মানে বাংলাদেশত যি পৰিস্থিতি হৈ গ'ল সেই পৰিস্থিতিৰ যি নেকি আন্দোলন আছিলে সেই আন্দোলনক এতিয়া কৃষি আন্দোলনৰ লগত কম্পেয়াৰ কৰিছে তো এনেকুৱাতেতো মাৰ খায় ন আজিৰ পৰা কিছুদিন আগত কংগনা ৰাণাৱতক এগৰাকী আপোনাৰ মানে বিএছএফ মহিলা আছিলে নেকি নে চিআৰপিএফ মহিলা আছিলে একদম ভাল এটা স্বৰ খুদাই দিলে পুৰা গালতে একদম তামাম এটা স্বৰ দিছে তো কৃষি আন্দোলনক এনেকুৱা ধৰণৰ ইনচাল্ট কৰাৰ কাৰণে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে টেলিগ্ৰামৰ ওপৰত আপোনালোকে টেলিগ্ৰাম ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব এতিয়া খবৰ ওলাইছে যে টেলিগ্ৰাম হয়তো নিষিদ্ধ হ'ব পাৰে আমাৰ ভাৰতত কিয় খবৰ ওলাইছে যে জুৱা আৰু ধন দাবীৰ অভিযোগত টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া পাভেল দুৰ্ভক গ্ৰেফতাৰৰ পাছতে এতিয়া টেলিগ্ৰামৰ ওপৰত তদন্ত চলিছে বুলি জনাইছে আৰু হয়তো টেলিগ্ৰাম বন্ধও হ'ব পাৰে বুলি জনাইছে টেলিগ্ৰাম বন্ধ হ'লে কিন্তু আমাৰ নিচিনা ক্ৰিয়েটৰবিলাকৰ অকণমান ইনকাম চৰ্চেছটো কমি যাব পাৰে কাৰণ টেলিগ্ৰামৰ জৰিয়তেই বৰ্তমান সময়ত ব্ৰেণ্ডবিলাকে কলেব কৰে মানে আমাৰ লগত কণ্টেক্ট কৰে টেলিগ্ৰামৰ জৰিয়তে কথা বতৰা পাতে তাৰ পাছত তেওঁলোকৰ লগত এইবিলাক মানে ডিছকাছবিলাক হয় আৰু পইচা পাতি তো অকণমান প্ৰব্লেম হ'ব অৱশ্যে যদি টেলিগ্ৰাম বন্ধ হৈ যায় তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম